হাদিল হল নিকোলছ হায়াৰ ছেকেণ্ডেৰীৰ ছাত্ৰী অপহৰণৰ ঘটনা ৭ ফেব্ৰুৱাৰীৰ ঘটনা আছিল সেয়া ৭ ফেব্ৰুৱাৰী গুৱাহাটীৰ মণিপুৰী বস্তিৰ পৰা সন্ধানহীন হৈছিল ছাত্ৰীগৰাকী ৭ ফেব্ৰুৱাৰীতে ছাত্ৰীগৰাকীৰ পৰিয়ালে পল্টন বজাৰ থানাত ৰুজু কৰিছিল গোচৰ পল্টন বজাৰৰ মণিপুৰী বস্তিৰ পৰা অপহৃত হোৱা বুলি অভিযোগ দিছিল পৰিয়ালে ৬ দিন পিছত ভেদ হল অপহৰণৰ ৰহস্য অপহৰণ হোৱা নাছিল নিকোলছ হায়াৰ ছেকেণ্ডেৰীৰ ছাত্ৰীগৰাকী অপহৰণ নহয় প্ৰেমিকৰ সৈতে পলাইহে গৈছিল ছাত্ৰীগৰাকী এই কথা উল্লেখ কৰিছে ইতিমধ্যে আৰক্ষীয়ে হৰপথৰ নিশা অভিযানত পল্টন বজাৰ আৰক্ষীয়ে উদ্ধাৰ কৰিছে ইতিমধ্যে ছাত্ৰীগৰাকীক ঘটনাৰে জড়িত প্ৰেম সিং নামৰ যুৱক এজনকো গ্ৰেপ্তাৰ কৰিছে পল্টন বজাৰ আৰক্ষীয়ে গতিকে অতদিনে অপহৰণ বুলি ভাবি থকা এই ঘটনাক্ৰান্ত প্ৰকৃততে অপহৰণ নাছিল এজন যুৱকৰ সৈতে পলাই যোৱা বুলি যুৱতীগৰাকী উল্লেখ কৰিছে আৰক্ষী ৭ তাৰিখে এটা মিছিং ৰিপৰ্ট এটা হৈছিলে গাৰ্জেনে থানাত আহি কমপ্লেইন এটা দিছিলে ৰিপৰ্ট এটা কৈছিলে বেছিকেলি যে ছোৱালীজনী ঘৰত উভতি অহা নাই তো সেইটোৱে ইয়াতে মিছিং এণ্ট্ৰি হৈছে মিছিং এণ্ট্ৰি কেছ এটা ৰুজু কৰা হ'ল তাৰপিছতে আমি ইমিডিয়েটলি আমি চাৰ্চ কৰা আৰম্ভ কৰিলোঁ আৰু পিছলৈ আমি খবৰ পালোঁ যে ল'ৰা এটাৰ লগত তেওঁ গুচি গৈছে খবৰটো লৈ পেলাই এটা